নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজাশ্ৰীয়ে আজি তোমালোকক সপ্তম শ্ৰেণীৰ 2 নম্বৰ পাঠটিৰ অনুশীলনী 2.5 দুইৰ পৰা আলোচনা কৰিম তেনেহলে আহাচোন চাও দুইৰ ইতিমধ্যে আগৰ কেইটামান অংক আমি কৰিছোৱে আজি পিছৰ অংকখিনি কৰিম দুইৰ 13 নম্বৰটো ঠিক আছে এতিয়া ইয়াতে মান নিৰ্ণয় কৰিব দিছে ইতিমধ্যে আমি কৰি আহিছো ইয়াৰে অংকবিলাক এতিয়া ইয়াতে 0.06 1000 আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব 0.06 divided by 1000 এতিয়া এইখিনি আমি কিহত নিব লাগিব ভগ্নাংশত ঠিক আছে যেহেতু দশমিকৰ পিছত দুটা অংক বা দুটা সংখ্যা গতিকে তলত আহিব দুটা শূন্য অৰ্থাৎ 100 আৰু এটো আমি ডাইৰেক্ট এটো আমি কেনেকৈ কৰিম 06 লিখিম তলত 100 কিয় 100 হল যেহেতু দশমিকৰ পিছত দুটা অংক আছে বা দুটা সংখ্যা আছে গতিকে তলতো কি বহিব দুটা শূন্য বহিব আৰু হেতু হলে 100 হ'ব আৰু এইখিনি 1/1000 বা 1/1000 এইখিনি ওপৰত 6 হল তলত 1 2 3 4 5 হয়নে ইমান গিটা হল অৰ্থাৎ ইয়াতে এতিয়া উত্তৰটো হ'ব 1 2 3 4 5 পাঁচটা সংখ্যা শূন্য আছে গতিকে পাঁচটা অংকৰ আগত শূন্যটো দশমিক বহিব 1 2 3 4 5 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি 14টোত যাও 14টোত দিয়া আছে 1113 দশমিক 05 এটো হৰণ হ'ব 1000 দে so 1110305 তলত 100 হয়নে কাৰণ দশমিকৰ পিছত দুটা অংক আছে 100 ৰে হৰণ হ'ব ইনটু 1/1000 so 1110305 তলত 10000 তলত কেইটা শূন্য 1 2 3 4 5 গতিকে পাঁচটা অংকৰ আগত দশমিক বহিব ওপৰত কেইটা আছে এতিয়া 1 2 3 4 5 ছয়টা আছে আমি 5ৰ আগত দশমিকটো বহিব এইটো হল ইয়াৰে উত্তৰ নেক্সট আমি চাম 2/15টো 15 নম্বৰটো চোৱা 27 divided by 100 so ইয়াতে হ'ব 84127 by 100 into 1/1000 equal 84127 by 10000 answer to হ'ব কেইটা আছে পাঁচটা গতিকে 1 2 3 4 5 পাঁচটাৰ আগত দশমিকটো বহিব এইটোৱে হল ইয়াৰে 2/15ৰ উত্তৰটো নেক্সট এতিয়া আমি 16 নম্বৰটোত যাও ডাইৰেক্টও কৰি দিব পাৰো দশমিকৰ পিছত দুটা অংক অৰ্থাৎ দুটা শূন্য পূৰণ 1/1000 850100000 তো কিমান হল তলত 1 2 5টা হয় নহয় ইয়াতে 4টা আছে আৰু এটা শূন্য দশমিক শূন্য এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট এতিয়া আহিব 3 নম্বৰ হৰণফল নিৰ্ণয় কৰা একে ধৰণৰ এইবিলাক সো এইটো কৰো 0.5 টো আমি কি কৰিব লাগিব
5/10 divided by etu hobo 25/100 5/10 into 100/25 ইয়াতে উলুটা হৈ গল হয়নে এতিয়া 5 ৰে এটো এবাৰ এটো 5 বাৰ 0 0 কেনসেল 5 ৰে 10 দুবাৰ গতিকে এনসাৰটো হ'ব ইয়াৰে 2 ইয়াৰ পিছৰ 3 ৰ 2 টোত আমি যাও 2 টো তেতিয়া আমি ডাইৰেক্ট কৰি লও 864 দশমিকৰ পিছত দুটা অংক দুটা শূন্য divided by 2/10 so 864/100 into etu uluta hoi jabo এতিয়া শূন্য শূন্য ক্যান্সেল 2 ৰে এটো এবাৰ এটো 4 3 2 সো আমি কিমান পালু 432 432 divided by 10 হবো 43.2 এইটো হবো 3 2 টোৰ উত্তৰ নেক্সট যাও আমি 3 নম্বৰটোত 3 নম্বৰটোত চোৱা 3294 দশমিকৰ পিছত দুটা অংক গতিকে তলত আহিব 100 divided by 4/10 3294/100 into 10/4 ইয়াতেও শূন্য শূন্য ক্যান্সেল আৰু এটো 2 ৰে যাব এটো 2 এটো 1 6 4 7 ঠিক আছে সো আমি কিমান পালো ওপৰত এখিনি পালো তলত ইয়াতে 10 আছে 2 পূৰণ হয় হ'ব কিমান 20 এতিয়া আমি এখিনি হৰণ কৰি লওঁ 1647 20 ৰে কৰিব লাগিলে কিমান হ'ব 8 বাৰ যাব হয়নে 160 হ'ব তাৰ পিছত ইয়াতে 4 আহিল 7 আহিল এইখিনি যাব আকৌ দুবাৰ 47 পইণ্ট দিলে আহিব 0 360 আৰু এটা 0 আহিলে এটো 5 বাৰ যাব এইখিনি হ'ব উত্তৰ সো আমি কিমান পাম 82.35 এইটো হ'ব ইয়াৰ উত্তৰটো নেক্সট কোৱেশ্চনটো 4 নম্বৰ আগৰটোৰ নিচিনাই অলপমান বেলেগ এটো কৰি চাও 32940 divided by 100 আৰু ইফালে 04/100 equal 32940/100 into 100/4 সন্মুখত 0 তো তাৰ ভ্যালু না থাকে আমি 4 লিখি দিলু সো ইয়াৰে 100 ইয়াৰে 100 ক্যান্সেল ইতিয়া এইখিনি আমি কাটিব লাগিব এটো 2 ৰে যাব আগৰখিনিটো আমি পাইছো এইখিনিয়ে সো এটো হ'ব 16470 এইখিনি পালো 16470 এটো আমি কিহেৰে কৰিব লাগিব 2 ৰে কাটিব লাগিব সো 2 ৰে কাটুতে ইয়াতে কৰি চাও 0 বা হৰণ কৰি লব পাৰো 8 এখিনি 8 হে হল নেক্সট 4 আহিব 2 4 গল 7 নামিব 3 নেক্সট 1 আৰু 0 আছে 5 বাৰ যাব সো এনসাৰটো আমাৰ কিমান হ'ব 8235 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 3 ৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো 76 মই ডাইৰেক্ট কৰি দিছো 5 দশমিকৰ পিছত এটা শূন্য এটা অংক অৰ্থাৎ তলত এটা শূন্য হলে 10 হ'ব আৰু এটো হ'ব 15 বাই কিমান
এশ হয়নে এতিয়া 765 এইটো 10 into 100 by 15 ঠিক আছে ইয়াৰে শূন্য কেনসেল আৰু এইখিনি পাঁচেৰে এইটো 3 বাৰ যাব এইখিনি যাব এবাৰ 126 হলে ইয়াতে আহিব 5 আৰু এইফালে আহিব 3 হয়নে সো নেক্সট আমি এতিয়া কি পালো 153 ইয়াতে 10 এটা ৰৈছে নহয় এটো 0/3 এইখিনি আকৌ এতিয়া 3 ৰে কেনসেল যাব 3 ৰে এটো এবাৰ এটো 5 1 0 সো এনসারটো কি হ'ব 510 এইটোৱে হ'ব ইয়াৰ উত্তৰ এইখিনি অলপ আমি ওপৰ দি দিও ইয়াৰ পিছৰ 6 নম্বৰ প্ৰশ্নটো চাও 6 নম্বৰত কি আছে 48.56 48.56 so তলত আহিব দুটা শূন্য divided by 3 2 by 10 4856 by 100 into 10 by 32 ঠিক আছে এতিয়া ইয়াৰে 10 কেনসেল হয়নে মানে শূন্য শূন্য কেনসেল আৰু এইখিনি আমি কিহেৰে কাটিব পাৰো 4 ৰে পাৰিম নেকি ডাইৰেক্ট 4 ৰে পাৰিম এটো যাব 8 বাৰ এইখিনি যাব 1 2 ঠিক আছে 1 2 দুবাৰ যাব তাৰছত নেক্সট আকৌ এবাৰ যাব আৰু এফালে 4 হবনে এতিয়া এখিনি কিমান পালো 1 2 1 4 তলত কি পালো 10 into 8 এইখিনি আকৌ আমি 2 ৰে কাটিলে এটো 4 হ'ব এইখিনি হ'ব 6 6 12 গল হয়নে তাৰপিছত 1 আহিব 1 আহিলে হেতু ন যেহেতু সৰু হ'ব আমি দুটা সংখ্যা লব লাগিব হেনুকুৱা ক্ষেত্ৰত আমি 0 এটা দিব লাগিব আৰু কি হ'ব 7 আহিব এইটো হ'ব সো আমি কিমান পাম এখিনিত 607 by 40 এতিয়া এইখিনি আমি হৰণ যদি কৰো হৰণ কৰিব লাগিব 607 by 40 এবাৰ যাব 207 আহিব 207 207 তাৰ মানে 40 পূৰণ 5 কৰিলে কিমান পাম আমি আকৌ 200 পাম হয়নে ইয়াৰ পৰা 7 আহিব দশমিক দিয়াৰ লগে লগে এটা শূন্য আহিব ইটো এবাৰ যাব 40 3 শূন্য তাৰপিছত আৰু এটা শূন্য আহিলে নেক্সট যাব এইখিনি 8 বাৰ গলে 280 8 বাৰ নহয় এটো 7 বাৰ সো এইটো কিমান হ'ব 20 তাৰপিছত আৰু এটা শূন্য আহিলে নেক্সট আহিব 5 সো এনসারটো কিমান হ'ব আমাৰ এখিনি 15.175 এইটো হ'ব ইয়াৰ উত্তৰ ঠিকে আছে ন এইটোৱে হ'ল ইয়াৰ উত্তৰ নেক্সট কোৱেশ্চন আমি যাও 7 নম্বৰটো 84126 by 100 divided by 3 by 10 84126 by 100 into 10 by 3 0 0 cancel এতিয়া আছে এখিনি 84126 by 3 এতিয়া এখিনি cancel যায় নে না যায় আমি চাই লও 3 ৰে বাৰু এবাৰ গল এখিনি দুবাৰ 24 হল 24 হলে 8 বাৰ যাব নেক্সট এক ডাইৰেক্ট নাহে শূন্য এটা আহিলে ইয়াতে 12 টো যাব 4 বাৰ আৰু ইটো যাব দুবাৰ সো এতিয়া আমি 3 ৰে ডাইৰেক্ট কাটিলে পাম 2
28042 ঠিক আছে এইখিনি ছবাৰ 2 হ'ব 2 টো আগত বহিলে 24 হ'ব 24 টো যাব 8 বাৰ নেক্সট 1 ডাইৰেক্ট নাহে সৰু হৈ আছে শূন্য দিছো 12 আহিব 12 টো 4 বাৰ 6 টো 2 বাৰ সো 28042 by 10 হলে এনসাৰটো হ'ব এটা দশমিকৰ আগত বহিব এটা সংখ্যাৰ আগত বহিব দশমিকটো নেক্সট আমি ইয়াৰ পিছত আৰু এইখিনিয়ে চাগে আমাৰ আছিলে 3 নম্বৰৰ প্ৰশ্ন ইয়াতে শেষ গতিকে আশা কৰিছো যিখিনি বস্তু বুজাই দিছো তোমালোকে ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ